নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 28 আগষ্ট 2025 অসমীয়া 11 ভাদ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:47 আৰু সূৰ্যাস্ত সময় 5:35। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়ত ভাল টকা উপাৰ্জন কৰিব। আপোনাৰ পৰিয়ালৰ খৰচ বাঢ়িব পাৰে। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত ৰোমাঞ্চ উপভোগ কৰিব। বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ অতিশয় উৎসাহিত হ'ব। বৃষ ৰাশি। নতুন প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। মানুহে আপোনাৰ আচৰণৰ শলাগ ল'ব। চাকৰিটোত উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সামাজিক বৃত্ত বাঢ়িব। আপুনি হয়তো পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। আৱেগিক হৈ বেছি খৰচ নকৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে যিকোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। অত্যাধিক আদৰ্শবাদী হোৱাৰ পৰা বিৰত থকা উচিত। আজি আপুনি বস্তুগত আৰামৰ বাবে ধন খৰচ কৰিব। বন্ধু বান্ধৱীৰ লগত অপ্ৰয়োজনীয় কাজিয়াত নপৰিব। ব্যৱসায়ৰ বাবে অলপ চিন্তাত পৰিব। কৰ্কট ৰাশি। আজি স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিজৰ অভাৱৰ পৰা শিকিবলৈ চেষ্টা কৰক। পুৰণি ঋণ পৰিশোধ কৰিবলৈ হেঁচা কৰিব। সৰু সৰু কথাবোৰক বিশেষ গুৰুত্ব নিদিব। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বন্ধু বান্ধৱীৰ বাবে উপহাৰ কিনিব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। ল'ৰা ছোৱালীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ স্বাভাৱিক আগ্ৰহ বাঢ়িব। টকাক লৈ সম্পৰ্ক নষ্ট নকৰিব। আপুনি হয়তো আপোনাৰ চাকৰি সলনি কৰিবলৈ চেষ্টা কৰিব। কন্যা ৰাশি। আজি আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট বিশৃংখল হৈ পৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। টকা সম্পৰ্কীয় বিষয়ত আপোনাৰ লোকচান হ'ব পাৰে। বিপণন সম্পৰ্কীয় কামত আপুনি ভাল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কক লৈ মনত কোনো সন্দেহৰ সৃষ্টি হ'বলৈ নিদিব। তুলা ৰাশি। আজি আপুনি নতুন কিবা এটা শিকিবলৈ পাব। ভুৱা ফোন কলৰ পৰা সাৱধানে থাকিব। অপ্ৰয়োজনীয় ৰাজনৈতিক আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক। কৰ্মক্ষেত্ৰত আপুনি বহুত সন্মান অৰ্জন কৰিব। নতুন পৰিকল্পনা কৰাৰ বাবে সময় শুভ। বৃশ্চিক ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। দামী বস্তু কিনিলে বাজেট মনত ৰাখক। কৰ্মক্ষেত্ৰত বদনামৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। মূৰৰ বিষ আৰু ভাগৰুৱা অৱস্থাই আপোনাক অসুবিধা দিব পাৰে। ধনু ৰাশি। শিশুৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। ভাগ্য আপোনাৰ পক্ষত থাকিলে হঠাতে গুৰুত্বপূৰ্ণ সুযোগ পাব পাৰে। বিনিয়োগৰ বাবে দিনটো অতি শুভ। শ্বেয়াৰ বজাৰৰ পৰা আপুনি উৎকৃষ্ট লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত সক্ৰিয় হ'ব। মকৰ ৰাশি। বেংকিঙৰ লগত জড়িতসকলে তেওঁলোকৰ কেৰিয়াৰত ভাল ফলাফল লাভ কৰিব। আৰ্থিক বিষয়ত কাকো বিশ্বাস নকৰিব। আপুনি আপোনাৰ দক্ষতা আৰু ক্ষমতা বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ শিকিব পাৰে। নতুন মানুহৰ লগত আপোনাৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। কুম্ভ ৰাশি। আজি আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বহু বিষয়ৰ ওপৰত আলোচনা কৰিব। আপোনাৰ জীৱনসংগীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। পেণ্ডিং কামবোৰৰ বাবে আপুনি অলপ চিন্তিত হ'ব। আপুনি হয়তো সন্ধিয়া ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব। বহিৰাজ্যত কাম কৰাসকলে হয়তো ঘৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওচৰত অভিযোগ কৰিব পাৰে। ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লওক। আপোনাৰ গাঁঠিৰ বিষ হ'ব পাৰে। এলাহত সময় নষ্ট কৰিব নালাগে। প্ৰতিপক্ষৰ পৰা সাৱধান হওক। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।